নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। DME ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদসমূহ ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈছে। আপোনালোকৰ গ্ৰেড 3 ষ্টাফ নাৰ্ছৰ পদসমূহৰ বাবে ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈছে আৰু এই পদসমূহৰ আপোনালোকে 4 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে এক্সাম অনুষ্ঠিত কৰা হ'ব। বলক চাই লওক কিদৰে আপোনালোকে ডাউনলোড কৰিব। আপোনালোকে পোনপ্ৰথমে গুগলত গৈ আপোনালোকে dme.assam.government.in বুলি চাৰ্চ মাৰিলে আপোনালোকে এইদৰে আপোনালোকৰ DMEৰ অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত আহি আপোনালোকে ইয়াত তলত লিংক দিয়া হৈছে আপোনালোকৰ এডমিট কাৰ্ডৰ। ক্লিক হিয়াৰ টু ডাউনলোড এডমিট কাৰ্ড ফৰ কল লেটাৰ। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এইদৰে এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে চাব পাৰে, আপোনালোকে ইয়াত লিখাই আছে যে ষ্টাফ নাৰ্ছৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হৈছে। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত নিউ এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে চাব পাৰে এডমিট কাৰ্ড ফৰ ষ্টাফ নাৰ্ছ বুলি আপোনালোকে লিখা আছে। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট বহুৱাই আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ যাব। যদি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট পাহৰি গৈছে, তেন্তে আপোনালোকে ফৰগেট পাছপৰ্ট মাৰি আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো দি আপোনালোকে SMS যোগে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্ট আপোনালোকে পাই যাব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।